Morning guys, মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ মেইন ৰোডৰ কিনাৰত আহিছোঁ। অগৌৰা ফেচিলিটি মানে কি অগৌৰা ৰেষ্টুৰেণ্ট। ইয়াত কনফাৰেঞ্চ ৰুম আছে আৰু মেৰেজ পাৰ্টি হয়, অফিচ ইভেণ্ট, বাৰ্থডে পাৰ্টি, লাঞ্চ, ডিনাৰ চব কৰিব পাৰি অগৌৰা। তো আপোনালোকে দেখা পাইছে মৰিগাঁও যোনটো মেইন ৰোডেদি এইপিনে যায় তাৰ সন্মুখতে আছে। তো ইয়াক মই আজি ভিডিঅ' বনাব পাই বৰ সুখী হৈছোঁ। প্ৰায় দেখোঁ ইয়াৰ বাহিৰৰ যোনটো নেচাৰেলটো মই আপোনালোকক দেখাব যাম। অগৌৰাৰ যোনখন ৰেষ্টুৰেণ্ট আছে তাৰ বাহিৰৰ অৱয়ৱটো দেখাইছোঁ। আহক আমি দেখুৱামগৈ ভিতৰৰ অৱয়ৱটো কেনে লাগে অগৌৰা ৰেষ্টুৰেণ্ট। তো প্ৰথম আমি চাৰিও ছাইডৰ যোনটো যোনটো নেচাৰেল লুকছটো দেখুৱাব বিচাৰি আছোঁ অগৌৰা ৰেষ্টুৰেণ্ট। আহক আমি প্ৰথম নেচাৰেল লুকছটো দেখুৱাম। এভাগ মন্দিৰ আপোনালোকে দেখা পাইছে, ইয়াত মন্দিৰো থাকে। এভাগ মন্দিৰ অগৌৰা ৰেষ্টুৰেণ্টৰ মন্দিৰ। তো ইয়াতে পূজা পাৰ্বণ কৰে সকলোৱে জানে। ধুনীয়া এটা নেচাৰেল পৰিৱেশ, কেবিন আছে, কেবিনবিলাক আপোনালোকে দেখা পাইছে। তো এইটো এটা বৃহত্তৰ এৰিয়া, ইয়াতো কেবিন আছে। প্ৰায় বিভিন্ন জেগাৰ মানুহ আহে ইয়াত, আপোনাৰ অৰ্ডাৰ লয়। কনফাৰেঞ্চ হল আছে, তো বিয়া বাহৰ চব ইয়াতে পেণ্ডেল কৰি পেলাই পাতিব পাৰে। তো প্ৰথম আমি বাহিৰৰ লুকছটো দেখুৱাই আছোঁ মোৰ ইউটিউব চেনেলৰ পৰা থ্ৰুৱেদি। তো প্ৰথম বাহিৰৰ যোনটো যোনটো অগৌৰা ৰেষ্টুৰেণ্টত সেই স্নেহটো মই দেখুৱাই আছোঁ। তো এয়া বনাই আছে, ফুল্লি কমপ্লিট হোৱা নাই, তথাপিও বনাই আছে। তো ইমান ধুনীয়া এটা পৰিৱেশ অগৌৰা ৰেষ্টুৰেণ্ট। কেবিন ৰুম আছে দেখিছে, ইয়াত আহিব পাৰিব। কেবিন কিমান দাম নাজানো। কনফাৰেঞ্চ হল আছে, প্ৰত্যেকটো ইয়াত কনফাৰেঞ্চ হল, কনফাৰেঞ্চ কৰিব পাৰিব। বিয়া সভা ইয়াত পাতিব পাৰিব। কাৰোবাৰ ডিনাৰ পাৰ্টি, কিবা পাৰ্টি এইবিলাক কৰিব পাৰিব। কনফাৰেঞ্চ হল, ইয়াতে কনফাৰেঞ্চ হল বনাই থৈছে 2-3টা। তো আৰু চাগে নেক্সট ষ্টেপ হ'ব। ইয়াৰ নেচাৰেলটো মই আপোনাক দেখুৱাই লৈছোঁ। তো আহক আমি ভিতৰখন চাম অগৌৰা ৰেষ্টুৰেণ্ট। প্ৰায় এইপিনেদি গৈ থাকোঁ, নতুনকৈ বনাইছে। তো আজি সোমাম বুলি ভাবি পেলাই আহিছোঁ, কি পায়। তো বাহিৰৰ যোনটো নেচাৰেল পৰিৱেশ সেইটো আপোনালোকক দেখুৱাইছোঁ। আপোনালোকেও আহিব পাৰিব ইয়াত। এইটো কালি কুত্তে দেখক। তো বাহিৰৰ অৱয়ৱটো দেখুৱালোঁ। তো ভিতৰলৈ যাওঁ, এইখিনি কেণ্টিন বা পাকঘৰ। তো ইয়াত আপোনালোকেও আহিব পাৰিব, ভাল সুস্বাদু খাদ্য বনায়। তো যিমানবোৰ গুৱাহাটী যোৱা পথচাৰী বা বাটৰুৱা ইয়াতে ৰৈ পেলাই প্লেচমেণ্ট কৰি কাৰোবাৰ যদি বিয়া পাতিবলগীয়া আছে ইয়াতে যোগাযোগ কৰিব পাৰে। তো ডিনাৰ ব্ৰেকফাষ্ট চব কৰিব পাৰে ইয়াত। অফিচ ৰিলেটেড কিছু মিটিঙো হয়। তো আহক আমি তাৰ ভিতৰলৈ সোমাই যাওঁ। বাহিৰৰ নেচাৰেলটো দেখুৱাইছোঁ অগৌৰা। মৰিগাঁও ৰাস্তাৰ যোনটো সমীপতে হয়, মেইন চেণ্ট্ৰি গেটৰ পৰা ভিতৰলৈ। এতিয়া আমি ভিতৰটো চাম। সুন্দৰ এটা পৰিৱেশ, সুন্দৰ এটা পৰিৱেশ আপোনালোকে দেখা পাইছে। এইটো মেনেজাৰ কেবিন, আহি আছে। ইয়াত সকলো ধৰণৰ খাদ্য পোৱা যায়। তো ডেক'ৰেশ্যনটো দেখুৱাইছোঁ, অসমীয়াৰ যোনটো নেচাৰেল ভিউ প্ৰত্যেকটো ইয়াত খোদিত হৈ আছে। ইয়াত সকলো আহিব পাৰে। তো মোৰ ইউটিউব চেনেলৰ
থ্ৰুৱেদি আপোনালোকক এই অগৌৰা ৰেষ্টুৰেণ্টখন দেখুৱাব খুজিছোঁ। তো এফালে কেটাৰিং পাৰ্টি আছে, ইয়াত সুস্বাদু খাদ্য প্ৰায় বনায়। তো এলাও নাই চাগে, ইয়াত বনাই থাকে। তো বিভিন্ন ফেচিলিটি পোৱা যাব, কেবিন। ইয়াৰ ভিতৰৰ কেবিনটো চাব পাৰিম নেকি? খোলা আছেনে? ভাড়া কিমাননো দাদা প্ৰত্যেকটো কেবিনৰ? 300 AC সহ। তো আৰু আপোনাৰ কনফাৰেন্স হলৰ ভাড়া কেনেকুৱা ভিত্তিত লয়? অফিচিয়েল ষ্টাফ মই চাইছোঁ বাৰু। এনেই কেনেকৈ ভাড়া? বিয়া পাতিও, বিয়া চিয়া কিবাও হয় চাগে? ঠিক আছে বাৰু, মেনেজাৰক লগ ধৰিম। ইয়াত কনফাৰেন্স হল আছে, এজন মেনেজাৰক লগ ধৰিম। দাদা মই মানে নতুন ইউটিউবাৰ হিচাপে আহিছিলোঁ, মানে আপোনাৰ অগৌৰা যোনটো নেচাৰেলটো দেখি পেলাই মানে ভাল লাগিল। তো ইয়াত ক'ৰ পৰা কিমান দূৰৰ পৰা মানুহ আহে বাৰু ক'ব পাৰিব? মৰিগাঁও ডিষ্ট্ৰিক্ট, নগাঁও ডিষ্ট্ৰিক্ট, এইফালে তেজপুৰ, আপাৰ আছাম। তো আপোনাৰ যোনটো বিয়াৰ কনফাৰেন্স হল, মিটিং কিবা কিবি হয়, সেয়া কিবা কণ্টেক্ট লয় নেকি? আমাৰ মোটামুটি চবখিনি এৰেঞ্জ কৰা হয়, মেৰেজৰ পৰা ধৰি বাৰ্থডে পাৰ্টিৰ পৰা ধৰি, পিছফালে কনফাৰেন্স হলো আছে। এনেই আপোনাৰ গোটেই লাঞ্চেট বা বিয়া এখন চলিবলৈ বা বিয়া এখনৰ গোটেই খৰচ পাতি কিমান মানৰ ভিতৰত আহে আপুনি ক'ব পাৰিব নেকি? সেইটো আপোনালোকৰ আমাৰ মেইন ধৰক ডেক'ৰেশ্যনটোও থাকে, প্লাছ আপোনাৰ খানা কি খায় সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই এটা ডিছকাউণ্টটো দিয়া হয়। এনেই ধৰি লওক মই ব্ৰেকফাষ্ট কৰিম বা ৰাতিপুৱা কোনোবা কাষ্টমাৰ এজন আহে বা কিবা আহে, মেনু কিছুমান থাকে, মেনুৰ কেনেকুৱা কি ৰেট কৰি দিব নেকি? অলপমান 2, 3, 4, 5টা কি আমাৰ কফি আছে, আপুনি ৰাতিপুৱা যদি ব্ৰেকফাষ্ট কৰিব বিচাৰে কফি আছে, ফ্ৰেঞ্চ ফ্ৰাইজ আছে, পকৰা আছে। ৰাতিপুৱা ধৰক মৰ্ণিং টাইমত কিছুমানে ৰুটি বিচাৰে, ৰুটিও আছে, পৰঠা, প্লেইন পৰঠা, আলু পৰঠা, লাচ্ছা পৰঠা। তো আলু পৰঠা এটা কিমান ৰেট বাৰু? আমাৰ ইয়াতে আলু পৰঠাটোৰ ৰেট হ'ল 50 ৰুপিজ। আপোনাৰ এনেই নামটো? মোৰ নাম জিতু ডেকা ৰজা। এই যোনটো ইমান এটা ডাঙৰ এৰিয়া এটা আপুনি মানে কি নিজে ৰোমন্থন কৰিছে, আপোনাৰ সহায় সহযোগিতা কোনে কৰিছে? মোৰ ৰেষ্টুৰেণ্টৰ অ'নাৰ আৰু ডক্টৰ অজিত গোস্বামী ছাৰ ডাঙৰীয়া, তেওঁ যথেষ্টখিনি মোক সহায় কৰিছে। ঠিক আছে বাৰু, মই এইটো ইউটিউব চেনেলত দিব পাৰিম নে নোৱাৰিম? আপুনি নিশ্চয় পাৰিব। আৰু আপোনাক এটা ৰিকুৱেষ্ট কৰোঁ যে খুব ধুনীয়াকৈ আটোমটোকাৰীকৈ আমি কিবা এটা চেষ্টা কৰিছোঁ, গতিকে আপোনাৰ সহায় সহযোগিতাও লাগে। ইয়াত আপোনাৰ আমাৰ যোনটো অসমীয়া থলুৱা খাদ্য বা টাই আহোম এইবিলাক মানুহে যোনবিলাকে খায় অসমীয়া খাদ্য, সেইবিলাক ইয়াত পোৱা যায় নাযায় বা বনাই নবনায়? হয়, আটাইখিনি বনোৱা হয়। হয় হয়। তো আহক, আমি বেয়া নাপাব, লগ পাম, অলপ চৌহদটো চাই লওঁ। তো ইয়াত দেখিছে অসমীয়াৰ যোনটো সাজ সজ্জাৰে পিন্ধা ধুনীয়াকৈ। ইয়াত দেখিছে ৰান্ধনি হল, আপোনালোকে দেখা পাইছে। মেইন ৰান্ধনি কোন? ভিতৰতো আছে। তো ইয়াৰ বাহিৰে বাহিৰে কনফাৰেন্স হলটো দেখুৱাব নেকি? তো এইটো আপোনাৰ ধুনীয়াকৈ থকাৰ জেগা। তো আহিব আপোনালোক সকলোৱে। এইপিনে কনফাৰেন্স ৰুম যায়, আপোনাক প্ৰথম চুৰুৱাতটো দেখুৱালোঁ। ইয়াত সকলো এলাও আছে, AC ৰুম চব এলাও আছে। তো আপোনালোক ইয়ালৈ আহিব। তো এয়া দেখি আছে ধুনীয়া এটা নেচাৰেল। ঠিক আছে, পিছৰ ভিডিঅ'ত আপোনালোকক লগ। তো ঘূৰি আকৌ আগৰ অন্তিম ৰাস্তাটো পাইছোঁহি, আপোনালোকে দেখা পাইছে। তো ধুনীয়া এটা সুন্দৰ নেচাৰেল। তো আহিব, সকলোকে ইনভাইট কৰিছোঁ। অগৌৰা ৰেষ্টুৰেণ্ট উইথ অৰ্ডাৰ চব লোৱা যায়। তো কনফাৰেন্স হলো হয়, অফিচিয়েল কিবা অৰ্ডাৰ থাকিলে, বাৰ্থডে পাৰ্টি, ইফ এনি ওৱান,
আপুনি যোনটো বিচাৰে যে মই অফিচিয়েল চিষ্টেমত পাৰ্টি এটা কৰোঁ। তো আজিলৈ মই বিদায় মাগিছোঁ। ধুনীয়া এটা নেক্সট ভিডিঅ'ত আকৌ লগ পাম অগৌৰা ৰেষ্টুৰেণ্ট। তো ঠিক আছে, বাই বাই।